নমস্কাৰ। আমাক অসহিষ্ণু বুলি কোৱা, আমাক হিন্দুৰ কথা ক'লেই সাম্প্ৰদায়িক বুলি কোৱা সেইসকল ক'লে গ'ল। প্ৰতিটো ক্ষেত্ৰত আমি কিবা এটা ক'লে আমাক দোষাৰোপ কৰা, আমাক তিৰস্কাৰ কৰা সেইসকল আজি ক'লে গ'ল। এইকাৰণেই সুধিছোঁ, আমি যেতিয়া কৈছোঁ আজানত লাউড স্পীকাৰ বন্ধ হ'ব লাগে, বন্ধ কৰিব লাগে, ই ভাৰতীয় সংবিধান বিৰোধী, ই মানুহৰ আৱেগ অনুভূতিৰ বিৰোধী, ই সকলোতে আঘাত কৰিছে। কিন্তু তেতিয়া আপোনালোকে আমাৰ কথাবোৰ কি কয়? সাম্প্ৰদায়িক। আমি ধৰ্ম কৰি থাকোঁ, আমি বুজি নাপাওঁ নহয়। কিন্তু আজি দুদিন আগত কৰ্ণাটকৰ বাংগালোৰত কি ঘটিলে যে আজান দি থকাৰ সময়ত এজন হিন্দুৱে তেওঁৰ দোকানৰ ভিতৰত হনুমান চালিচা বজাই থকাৰ কাৰণে, শুনি থকাৰ কাৰণে তেওঁৰ দোকানত আহি মাৰপিট কৰা হ'ল, বস্তু বাহানি ভাঙি চিঙি চুৰমাৰ কৰি দিয়া হ'ল। কোনে কৰিলে? মুছলমানে। এতিয়া তাত একো নহয়। তেওঁলোকৰ কথাটো হ'ল, তেওঁলোকৰ যুক্তিটো হ'ল যে মুছলমানৰ নামাজৰ সময়ত বা মুছলমানৰ আজানৰ সময়ত তুমি কিয় লাউড স্পীকাৰত কিয় বজাবা? হনুমান চালিচা বজাবা। আৰু এখন দোকানৰ ভিতৰত ইমান ডাঙৰ লাউড স্পীকাৰ বজাব নোৱাৰে, সেইটো কমন চেন্সৰ কথা। তেওঁ নিজৰ দোকানখনতেই শুনিব, কাৰণ ওচৰে পাজৰে আৰু দোকান থাকে, সেইখিনি অন্ততঃ এজন হিন্দু মানুহে জানে। কিন্তু সিহঁতে যেতিয়া 2, 4টা, 6টা, 7টা, 10টা লাউড স্পীকাৰ লগাই দিনত 5বাৰ চিঞৰি থাকিব পগলাৰ নিচিনা, পাগলৰ আস্ফালন, পগলা চিঞৰ, তেতিয়া কাৰো ক্ষতি নহয়। আৰু সেই কথা যেতিয়া কওঁ তেতিয়া আমাক আপোনালোকে তিৰস্কাৰ কৰে, বিশেষকৈ সিহঁতে তিৰস্কাৰ কৰে। লাজ নালাগে আপোনালোকৰ? অসহিষ্ণু কোন? আমাক কয়। আচলতে সময়ে প্ৰতিটো কথা দেখুৱাই যাব। কিছুদিন আগলৈ কাশ্মীৰত হৈ আছিলে, আজি কৰ্ণাটকত হ'ল, তাৰ আগত কিছুদিন আগত দিল্লীত হ'ল, ৰাজস্থানত হ'ল, কেৰেলাততো হৈয়ে আছে, অসমতো হৈ আছে। বিভিন্ন ঠাইত কি ধৰণে নষ্ট কৰি আছে দেখি আছে। কিন্তু আমি অনুভৱ কৰিব পৰা নাই। আমাৰ বিভিন্নজনে দেখিছোঁ সম্প্ৰীতিৰ কথা কৈছে। এই হাজোৰ কোনোবা এজনে দেখিছোঁ কিবা মনসা সাধক বুলি কৈ পেলাই তেওঁ নিজৰ স্বকীয়তা ক'ত? নিজৰ ধৰ্ম কৰ্ম নিজৰ ভিতৰত সীমাবদ্ধ কৰি ৰাখক আৰু নিজৰ ধৰ্মীয় স্বকীয়তা বজাই ৰাখক। আমি কাকো অসন্মান কৰিবলৈ যোৱা নাই, কোৱাও নাই, যোৱাও নাই। আমি মুছলমানৰ নিচিনাকৈ আহি এই যেনেকৈ হনুমান চালিচা বজাওঁতে মাৰপিট কৰিছে, আমি কিন্তু আজান দিওঁতে ভাঙি পেলাবলৈ যোৱা নাই। আজানত লাউড স্পীকাৰ দি থাকোঁতে আমি লাউড স্পীকাৰ ভাঙি পেলাবলৈ যোৱা নাই। আপোনালোকে বিচাৰে নেকি আমি গৈ ভাঙি দিওঁ? সেইটোকে বিচাৰে নেকি? সেইখিনি কৰা নাই কাৰণেই আপোনালোকে ভাবিছে আমি কেৱল কৈ থাকিব পাৰোঁ, আমি একো ক'ব নোৱাৰোঁ, আমি সভ্য। আমি অসভ্য নহয়। এইখন ভাৰত, সনাতন ধৰ্মই আমাক শিকাইছে সকলোকে সন্মান কৰিবলৈ। সনাতন হিন্দু ধৰ্মই, হিন্দু দৰ্শনে শিকাইছে। এই দৰ্শন কেৱল সনাতনত আছে, পৃথিৱীৰ কোনো ধৰ্মত নাই। ইছলামটো এটা আসুৰিক প্ৰবৃত্তিৰ ধৰ্ম, আৰু সেই আসুৰিক প্ৰবৃত্তি আপোনালোকে দেখুৱাই আছে। কোৰাণ প্ৰদত্ত কথাবোৰ আপোনালোকে কৈ আছে, যিবোৰ কথা মই ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰত স্পষ্টকৈ লিখিছোঁ। যিমানবোৰ বিদেশী ধৰ্ম আছে গোটেইবোৰ তৰোৱালৰ জোৰত হৈছে। এখন দেশ দেখুৱাই দিয়ক যিখন দেশত তৰোৱালৰ জোৰত ধৰ্ম প্ৰচাৰ হোৱা নাই, কেৱল আৰু কেৱল সনাতন ধৰ্ম। এই কথাটো কাপুৰুষসকলে অনুভৱ কৰিব নোৱাৰে। ধৰ্ম নিৰপেক্ষতাৰ আঁৰ লৈ যিসকলে নিজৰ চৰিতাৰ্থ কৰিছে, তেওঁলোকে এই কথাবোৰ অনুভৱ কৰিব নোৱাৰে। আমি ক'লে আমাক বেয়া পায়, আমাক তিৰস্কাৰ কৰে। কৰি থাকক, পাব এদিন। সময় আপোনালোককো দিব, সময় সকলোকে দিব। যিদিনা ঘৰৰ পৰা চোঁচৰাই নি ৰাজপথত নাঙঠ কৰি কোবাব, সেইদিনা আপোনালোকে অনুভৱ কৰিব পাৰিব যে এই মানুহখিনিয়ে কি কথা কৈ আছিলে। আমাৰ ছোৱালী বোৱাৰীবোৰেতো ক'বই নোৱাৰি, আমাৰ ছোৱালী বোৱাৰীবোৰক যেন মুছলমানৰ লগত প্ৰেম নকৰিলে, মুছলমানৰ লগত সম্পৰ্ক নকৰিলে যেন তেওঁলোকৰ নাৰীৰ কি বুলি কয়, এইটো কিবা শব্দটো বেয়া, সেইকাৰণে মই ক'ব খোজা নাই, লাগি ধৰিছে যেন সম্পূৰ্ণ নহয়, তেওঁলোকৰ নাৰী সত্তা যেন সম্পূৰ্ণ নহয়। ইমান কুসংস্কাৰ হৈ গ'ল, ইমান চৰিত্ৰহীন হৈ পৰিল নেকি আমাৰ এই সমাজখন? আচলতে দুৰ্গন্ধ খুব সহজতে বিয়পি পৰে। সুগন্ধ বিয়পিবলৈ সময় লাগে।
এটা উদাহৰণ যদি দিওঁ, বকুলৰ ফুল এজোপা যদি আছে, বকুল ফুলৰ ওচৰলৈ আহিলেহে আপুনি বকুলৰ গোন্ধ পায়, কিন্তু ক'ৰবাত যদি মৰা জীৱ এটা পৰি আছে, গেলি পচি গৈছে, তাৰ গোন্ধ কিন্তু 1 মাইল আঁতৰৰ পৰাই পাব। আৰু এইবোৰ আসুৰিক চিন্তা, আসুৰিক প্ৰবৃত্তি, সিহঁতৰ ধৰ্মগ্ৰন্থৰ দ্বাৰা পৰিচালিত, ধৰ্মগ্ৰন্থই প্ৰদান কৰা সেই দুৰ্গোন্ধবোৰ ইমান দূৰলৈকে বিয়পিছে, আমাৰ মানুহবোৰে সেই দুৰ্গন্ধৰ মাজত কি কয় এইটো, ভেনা মাখিৰ দৰে সুগন্ধি বিচাৰি ফুৰিছে। এয়াই স্বকীয়তাহীন নিৰ্লজ্জ এটা জাতিৰ পৰিচয়, নিৰ্লজ্জ কিছুমান মানুহৰ পৰিচয়, নিৰপেক্ষ বুলি কোৱা এজাক কাপুৰুষৰ পৰিচয়। আমি হত্যা হিংসা প্ৰচণ্ড নকৰোঁ কাৰণেই, আমি হত্যা হিংসাক এণ্ডৰ্ছ নকৰোঁ কাৰণেই, আমি হত্যা হিংসাক এনকাৰেজ নকৰোঁ কাৰণেই আমি ৰাজপথলৈ ওলাই যাব খোজা নাই, আমি ৰাজপথলৈ ওলাই যোৱা নাই। আৰু ৰাজপথত গৈ অসভ্যালি কৰা, ৰাজপথত গৈ আসুৰিক আচৰণ কৰা, সেয়া সনাতন হিন্দু ধৰ্ম দৰ্শনে আমাক শিকোৱা নাই। কিন্তু সীমা চেৰাই নাযাব, শেষ কথা, সীমা চেৰাই নাযাব। অসমৰ ৰাইজে অনুভৱ কৰক সেই কথাখিনি। কাইলৈ তেনেকুৱা কোনো এজন ব্যক্তি যাতে হৈছে নহয়, ঋতুপৰ্ণ পেকু, অৰ্ণামাই বৰা, সনাতন ডেকা, বিভিন্ন ধৰণৰ বিভিন্ন সময়ত হৈছে, কিন্তু আপোনালোকে বুজা নাই, যিদিনা আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীটো বাদ দিয়ক, ছোৱালীকটো দিয়ে দিছে আপোনালোকে, অসমীয়া সমাজখনে বিশেষকৈ ছোৱালীকটো আপোনালোকে দিয়েই দিছে। মইতো কওঁ, আপোনালোকে ছোৱালীবোৰক সন্মুখত ৰাখি, ছোৱালী বোৱাৰীক সন্মুখত ৰাখি আপোনালোকে নিজৰ পেট পালেং পৰিয়াল পোহপাল দিয়ক, নহয়? আপোনালোকে নিজৰ ঘৰৰ ছোৱালী বোৱাৰীক সিহঁতৰ লগত উলিয়াই দি পেলাই নিজৰ পেট পালেং আৰু পৰিয়াল পোহপাল দিয়ক, সেইখিনিলৈকেহে বাকী আছে, বাকী থকা নাই, সেইখিনিও কৰি আছে। খালি দেখুৱাই কৰিব পৰা নাই, কিছুমানেতো দেখুৱাইও কৰিবলৈ আৰম্ভ কৰি দিছে, আপোনালোকে তাকেই কৰক। সিমানখিনি নিৰ্লজ্জটো আমি হ'ব নোৱাৰোঁ। ইমানৰ পিছতো আমাৰ একচাম মানুহ আছে, একচাম মানুহ নহয়, বেছিভাগেই জাতিৰ নামত নিজৰ ঘৰ চলোৱা, জাতিৰ নামত বেপাৰ কৰা, জাতিৰ নামত কুলাংগাৰ বুলি ক'বলৈও যেন ক'ৰবাত মন যায়, মনো নাযায়। কাৰণ ওপৰলৈ থু পেলালে বোলে নিজৰ গাতে লাগে, ক'ৰবাত ময়ো অসমীয়া যে, সেইকাৰণে মোৰ গাতো লাগে ক'ৰবাত, সেইকাৰণে বেছি কথা নকওঁ। আপোনালোকে কথাবোৰ অনুভৱ কৰক, বুজক আমি কি কৈছোঁ প্ৰকৃততে। সিহঁতৰ কথা ক'লে যদি সিহঁতৰ গাত লাগে, বুকুত বিন্ধে, আমাৰ ধৰ্মক তিৰস্কাৰ কৰিলেও আমাৰ গাত লাগে, আমাৰ বুকুত বিন্ধে। লাউড স্পীকাৰ বন্ধটো কৰিব লাগিব, আমি কৈ আছোঁ, চাৰিওফালে কৈ আছোঁ, বন্ধ কৰিব লাগিব এইবাৰ বিভিন্ন ধৰণে। কাৰণ আমাৰ সমস্যাটো হৈছে, আমাৰ মানুহবোৰেই ক'লোৱেইতো, আৰুনো কি ক'ম, বুজি পোৱাই বুজি পাইছে তাতেই। তাৰপিছতো আমাৰ এই প্ৰক্ৰিয়া, আমাৰ এই যুঁজ চলি আছে, চলি থাকিব। যেতিয়ালৈকে আমি জীয়াই আছোঁ, তেতিয়ালৈকে আমাৰ এই প্ৰক্ৰিয়া, আমাৰ এই জনজাগৰণ প্ৰক্ৰিয়া, আমাৰ এই ৰাইজৰ মাজত সঁচা কথাবোৰ বিলাই দিয়াৰ প্ৰক্ৰিয়া চলি আছে আৰু চলি থাকিব। বাকী যি হ'ব, সময় নিয়তি আৰু প্ৰকৃতিয়ে সেই সিদ্ধান্ত ল'ব। আমি প্ৰকৃতি, সময় নিয়তিৰ ওপৰত বাকীখিনি এৰি দিছোঁ। নমস্কাৰ।